মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ৱেলকাম টু এফআই ক্লাছেছ। আজিৰ এই ভিডিঅ'টোত ক্লাছ 12ৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 2ৰ আন এটি অতি ইম্পৰ্টেণ্ট টপিক এনচিইআৰটি বুকৰ টপিক নম্বৰ 2.10 পৰাবিদ্যুৎ আৰু মেৰুকৰণ ডাইইলেক্ট্ৰিক এণ্ড পলাৰাইজেশ্যন। এইটো টপিকৰ পৰাই এইচএছ ফাইনেলত তোমাৰ 1 বা 2 মাৰ্কৰ কাৰণে কুৱেশ্যন সোধে আৰু এইখিনি খুব ইম্পৰ্টেণ্ট কথা। ইয়াৰ মানে পিছত আমি ধাৰকত্ব বা ধাৰকৰ বিষয়ে পঢ়িলে এই বস্তুখিনি লাগিব, গতিকে এইখিনি তোমালোকে ভালদৰে বুজি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, পৰাবিদ্যুৎ কি? প্ৰথমতে আমি পৰাবিদ্যুতৰ কথা জানি লওঁ। ডাইইলেক্ট্ৰিক বুলি কোৱা হয়। চোৱা, পৰাবিদ্যুৎ হ'ল এক অপৰিবাহী পদাৰ্থৰে গঠিত মাধ্যম যাৰ মাজেৰে বিদ্যুৎ পৰিবহণ নোহোৱাকৈ বৈদ্যুতিক প্ৰভাৱ সঞ্চালিত হয়। ইয়াৰ উদাহৰণ হৈছে মাইকা বা কোৱাৰ্টজ। চোৱা, কি বস্তু যে পৰাবিদ্যুৎ এনেকুৱা পদাৰ্থবিলাক পৰাবিদ্যুৎ বুলি কোৱা হয় যিবিলাক পদাৰ্থ বা যিবিলাক মাধ্যমত তোমাৰ কি হয় বিদ্যুৎ প্ৰবাহ নহয় ডাইৰেক্ট, তাৰমানে কি হয় ডাইৰেক্ট মানে বিদ্যুৎ প্ৰবাহিত নহয় তাৰ মাজেৰে, কিন্তু বিদ্যুৎ প্ৰবাহৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটো কি হয় সঞ্চালিত হয়। তাৰমানে কি হয় তাৰ মাজেৰে ধৰ ইলেক্ট্ৰন বা আধান সঞ্চালিত নহয় মাধ্যমটোৰ মাজেৰে, কিন্তু সেই তাৰ বৈদ্যুতিক যিটো প্ৰভাৱ থাকে সেই প্ৰভাৱটো কিন্তু কি হয় সঞ্চালিত হয়। সেনেকুৱা বস্তুবিলাকক কি বুলি কোৱা হয় বা সেনেকুৱা মাধ্যমক পৰাবৈদ্যুতিক মাধ্যম বা ইংলিছত ডাইইলেক্ট্ৰিক বুলি কোৱা। আৰু সেনে মাধ্যম হৈছে আমাৰ মাইকা কোৱাৰ্টজ। এই মাইকাটো আমাৰ কেপাচিটৰৰ ভিতৰত ব্যৱহাৰ কৰা হৈছে। এতিয়া এই পৰাবিদ্যুৎ দুই প্ৰকাৰৰ আছে আমাৰ। এটা হৈছে তোমাৰ অধ্ৰুৱীয় পৰাবিদ্যুৎ বা অধ্ৰুৱীয় অণু বুলিও কয়। আমাৰ অধ্ৰুৱীয় অণু বুলি ক'লেও তোমাৰ অধ্ৰুৱীয় পৰাবিদ্যুৎৰ কথাই বুজায়। আৰু 2 নম্বৰটো হৈছে তোমাৰ কি ধ্ৰুৱীয় পৰাবিদ্যুৎ বা তোমাৰ কি ধ্ৰুৱীয় অণু বুলিও ক'লেও হ'ব। এতিয়া চোৱা, কি প্ৰথমতে অধ্ৰুৱীয় পৰাবিদ্যুৎ, মই এইখিনি চিত্ৰ সহকাৰে বুজাই দিম। আগে ডেফিনেশ্যনটো তোমালোক এবাৰ পঢ়াই দিছোঁ। যিবোৰ পৰাবৈদ্যুতিক অণুত থকা ধনাত্মক আৰু ঋণাত্মক আধানৰ কেন্দ্ৰ একে ঠাইত মিলি থাকে সেইবোৰক অধ্ৰুৱীয় অণু বোলে, যেনে তোমাৰ হাইড্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, মিথেন ইত্যাদি। আৰু ইহঁতৰ দ্বিমেৰু ভ্ৰামকৰ মান 0, স্থায়ী দ্বিমেৰু ভ্ৰামক নাথাকে। হৈছে, এতিয়া মই বুজাই দিছোঁ তোমালোকক কথাখিনি। এইখিনি নোটখিনি তোমালোকে লিখি ল'ব পাৰিবা, মই ৰেকৰ্ড দিম। চোৱা, আমাৰ কি পালোঁ যে পৰাবিদ্যুৎ এই পৰাবিদ্যুৎ আমাৰ 2 প্ৰকাৰৰ। এটা হৈছে অধ্ৰুৱীয় আৰু আন এটা হৈছে ধ্ৰুৱীয়। হৈছে, এতিয়া পৰাবিদ্যুতৰ ডেফিনেশ্যনটো কি যে ইয়াৰ মাজেৰে ডাইৰেক্ট প্ৰবাহ সঞ্চালিত নহয়, প্ৰবাহ পৰিবাহিত নহয়, কিন্তু প্ৰবাহৰ যিটো প্ৰভাৱ বৈদ্যুতিক মানে প্ৰবাহৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটো কিন্তু সঞ্চালিত হয়। এতিয়া চাবা, এই অধ্ৰুৱীয়বিলাক হৈছে কেনেকুৱা যে তোমাৰ কেন্দ্ৰ দুটা ধনাত্মক আৰু ঋণাত্মক আধানৰ কেন্দ্ৰ দুটা একেলগে লগ লাগি থাকিব। এনেকৈ এঠাইতে এনেকুৱাকৈ লগ লাগি থাকিব, এনেকুৱাকৈ থাকিব। এনেকুৱা অণুবিলাকক কি বুলি কোৱা হয় অধ্ৰুৱীয় অণু বুলি কোৱা হয়। আৰু যিবিলাক ধ্ৰুৱীয় অণু আছে সিহঁতৰ তোমাৰ কেন্দ্ৰৰ মাজত কি থাকে, এটা পাৰ্থক্য থাকে। ধনাত্মক আৰু ঋণাত্মক আধানৰ মাজত এটা কি থাকে, কেন্দ্ৰ দুটাৰ মাজত এটা পাৰ্থক্য থাকিব। হৈছে, এতিয়া চোৱা, ইয়াত যেতিয়া তোমাৰ ধনাত্মক আৰু ঋণাত্মক আধানৰ কেন্দ্ৰ দুটা একেলগে থাকিব তেতিয়া ইহঁতৰ আমাৰ চোৱা দ্বিমেৰু ভ্ৰামক। এতিয়া ইয়াত কি কথা আহিল, দ্বিমেৰু কথা আহিল। গতিকে তোমালোকে মই দ্বিমেৰুৰ বিষয়ে প্ৰথম অধ্যায়টোত ধুনীয়াকৈ বুজাই দিছোঁ, মই ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, সেইবোৰ চাই ল'বা। তেতিয়া দ্বিমেৰু কি, দ্বিমেৰু ভ্ৰামক কি, এই কথাখিনি ভালদৰে বুজি পাবা আৰু তেতিয়া এইখিনি কথা বুজাত সহজ হ'ব তোমালোকৰ। এতিয়া আমাৰ কি আছিলে যে দুটা আধান, এটা -q এটা +q, এই আধান দুটা লগ লাগি এটা দ্বিমেৰুৰ সৃষ্টি হয়। হৈছে, আৰু এই দ্বিমেৰুটোৰ দূৰত্ব আমি টুৱাইজে বুলি ধৰোঁ। আৰু দ্বিমেৰু ভ্ৰামক হৈছে PQL টুৱাইজে ইনটু Q। এইটো আমাৰ দ্বিমেৰু ভ্ৰামকৰ সূত্ৰ আছিলে। এতিয়া চোৱা, যদি তোমাৰ আধান দুটাৰ কেন্দ্ৰ একেলগে থাকে তেনেহ'লে তোমাৰ এই যিটো এৰ ভেলু আছে, এৰ ভেলুটো কি হৈ যাব, 0 হৈ যাব। গতিকে 0 হৈ গ'লে তোমাৰ দ্বিমেৰু ভ্ৰামক PQL কিমান হ'ল, 0 হৈ গ'ল। সেইকাৰণে আমাৰ এইটো মই লিখিও দিছোঁ তাতে নোটখিনিত, তোমালোকে নোটখিনি ধুনীয়াকৈ নোট কৰি ল'বা বহীত, যে অধ্ৰুৱীয় অণুবিলাকৰ তোমাৰ দ্বিমেৰু ভ্ৰামক নাথাকে বা দ্বিমেৰু ভ্ৰামকৰ মান 0।
কাৰণ কিয় যে সিহঁতে কেন্দ্ৰ দুটা একেলগে থাকে, গতিকে সিহঁতৰ মাজত কোনো ডিষ্টেঞ্চ নাথাকিলে তোমালোকৰ কি হয়, তাৰ দ্বিমেৰু ভ্ৰামকৰ মানটো 0 হয়। হৈছে। এতিয়া তোমাৰ ধ্ৰুৱীয় অণুলৈ আহিলোঁ। ধ্ৰুৱীয় অণুবিলাকৰ কি কেন্দ্ৰ দুটা কি হৈ থাকে, কিছু ব্যৱধানত থাকে। যেতিয়া আমাৰ ব্যৱধান, ছাপ'জ এইটো ঋণাত্মক আধানৰ কেন্দ্ৰ, এইটো ধনাত্মক আধানৰ কেন্দ্ৰ, ইহঁতৰ মাজত এটা ডিষ্টেঞ্চ থাকিলে, গতিকে আমি টুৱাইজ এ, গতিকে পি ইকুৱেল টু টুৱাইজ এ ইনটু কিউ, গতিকে ইয়াৰ দ্বিমেৰু ভ্ৰামকটো কি থাকিব, বা স্থায়ী দ্বিমেৰু ভ্ৰামক থাকে ধ্ৰুৱীয় অণুৰ। এতিয়া ধ্ৰুৱীয় অণুৰ ডেফিনেশ্যনটো কি মই ইয়াত লিখি দিছোঁ, তোমালোকে ধুনীয়াকৈ নোট কৰি ল'বা এইখিনি। পৰাবিদ্যুৎ কি, অধ্ৰুৱীয় অণু কি কৈ দিলোঁ। এতিয়া তোমাৰ চোৱা, ধ্ৰুৱীয় পৰাবিদ্যুৎ বা ধ্ৰুৱীয় অণু বুলি ক'লেও এইটোৱে যে যিবোৰ পৰাবৈদ্যুতিক অণুত থকা ধনাত্মক আৰু ঋণাত্মক আধানৰ কেন্দ্ৰ একে ঠাইত, ইয়াত তোমাৰ একে শব্দটো ৰৈ গৈছে, একে ঠাইত মিলি নাথাকে, সেইবোৰক ধ্ৰুৱীয় অণু বোলে। যেনে তোমাৰ পানী, হাইড্ৰক্লৰিক এচিড, এমনিয়া আদি, এইবোৰ কি হয় তোমাৰ ধ্ৰুৱীয় পৰাবিদ্যুতৰ উদাহৰণ। আৰু ইয়াত এটা লাইন মই লিখি দিছোঁ যে ইহঁতৰ স্থায়ী দ্বিমেৰু ভ্ৰামক থাকে। হৈছে। পৰীক্ষাত তোমাক সোধে কেতিয়াবা দুটা ধ্ৰুৱীয় অণুৰ উদাহৰণ দিয়া, বা তলৰ কোনটো ধ্ৰুৱীয় অণু বা স্থায়ী দ্বিমেৰু ভ্ৰামক থকা অণুৰ নাম সোধে, বা কেতিয়াবা আমাৰ অধ্ৰুৱীয় আৰু ধ্ৰুৱীয় অণুৰ মাজত পাৰ্থক্য লিখিব দিব, যে প্ৰথম তোমাৰ পাৰ্থক্যটো হ'ব কি, যে কেন্দ্ৰ দুটা তোমাৰ অধ্ৰুৱীয় অণুত কেন্দ্ৰ দুটা একে ঠাইত মিলি থাকে, আৰু ধ্ৰুৱীয় অণুত কেন্দ্ৰ দুটা কিছু ব্যৱধানত থাকে। অধ্ৰুৱীয় অণুৰ দ্বিমেৰু ভ্ৰামকৰ মান 0, আৰু ধ্ৰুৱীয় অণুত স্থায়ী দ্বিমেৰু ভ্ৰামক থাকে, আৰু উদাহৰণ লিখি দিব পাৰা। হৈছে। এতিয়া চোৱা, এই যিবিলাক তোমাৰ অধ্ৰুৱীয় অণু আছে, এই অধ্ৰুৱীয় অণুবিলাকক কি কৰিব পাৰি, ধ্ৰুৱীয় অণুলৈ ৰূপান্তৰিত কৰিব পাৰি, আৰু সেই ৰূপান্তৰিত কৰা যিটো প্ৰক্ৰিয়া, সেইটোক কোৱা হয় পৰাবৈদ্যুতিক মেৰুকৰণ। গতিকে আমি কি এই বস্তুটো চাই লওঁ আহা। হৈছে যে চোৱা, আমাৰ কি যে এইবিলাক ছাপ'জ অধ্ৰুৱীয় অণু, এইবিলাক কি আমাৰ অধ্ৰুৱীয় অণু, এনেকুৱাকৈ আছে, হৈ গ'ল। এতিয়া যদি এই অধ্ৰুৱীয় অণুবোৰৰ আমি কি কৰোঁ, বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰত ৰাখোঁ, বা বৈদ্যুতিক ক্ষেত্ৰত যদি আমি ৰাখোঁ, হৈছে বৈদ্যুতিক ক্ষেত্ৰত ৰখাৰ লগে লগে যে এইটো আমি ধৰিলোঁ ধনাত্মক আধানৰ বাবে সৃষ্টি হোৱা বৈদ্যুতিক ক্ষেত্ৰ, গতিকে তোমাৰ এইটো ছাইডৰ পৰা এইটো ছাইডত গতি কৰিব। তেতিয়া কি হয়, এই যিটো তোমাৰ ধনাত্মক আধানৰ কেন্দ্ৰ আছে, এইটোতো ধনাত্মক আধানৰ বাবে সৃষ্টি হয় এইখন বৈদ্যুতিক ক্ষেত্ৰ, গতিকে এই ধনাত্মক আধানৰ কেন্দ্ৰটো কি বৈদ্যুতিক ক্ষেত্ৰৰ দিশত কি হ'ব, গতি কৰিব, আৰু এই ঋণাত্মক আধানটোক কি কৰিব, ই আকৰ্ষণ কৰিব। ফলত তোমাৰ কেনেকুৱা হৈ যাব, তোমাৰ ধনাত্মক আধানটো এইটো ছাইডত গতি কৰিব এনেকুৱাকৈ, আৰু ঋণাত্মক আধানৰ কেন্দ্ৰটো এইটো ছাইডত আহিব। অহাৰ লগে লগে তোমাৰ কি হ'ল, এটা সিহঁতৰ মাজত ডিষ্টেঞ্চ আহি গ'ল, এটা ব্যৱধানৰ সৃষ্টি হ'ল, আৰু তেতিয়া সি কি হৈ গ'ল, ধ্ৰুৱীয় অণু হৈ গ'ল। এনেদৰে আমি কি কৰিব পাৰোঁ, তাৰমানে যিবিলাক অধ্ৰুৱীয় অণু আছে, অধ্ৰুৱীয় অণুবিলাকক ধ্ৰুৱীয় অণুলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। যেনে তোমাৰ এইটো এনেকুৱাকৈ আছে, ই এনেকুৱা চেপ লৈ ল'ব, এনেকুৱাকৈ ল'ব, যি মানে বৈদ্যুতিক ক্ষেত্ৰৰ দিশত তোমাৰ ধনাত্মক আধানটো গুচি যায়, আৰু তোমাৰ বিপৰীত দিশত ঋণাত্মক আধানটো গুচি আহে। সেইকাৰণে দুয়োটাৰে মাজত কি হয়, এটা ব্যৱধানৰ সৃষ্টি হয়, আৰু ব্যৱধানৰ সৃষ্টি হোৱাৰ লগে লগে সি তোমাৰ ধ্ৰুৱীয় অণুলৈ ৰূপান্তৰিত হয়, তেতিয়া ইয়াৰ স্থায়ী দ্বিমেৰু ভ্ৰামক আহি যায়। গতিকে এই যিটো প্ৰচেছ, এই প্ৰচেছটোক তোমাৰ কি বুলি কোৱা হয়, পৰাবৈদ্যুতিক মেৰুকৰণ বুলি কোৱা হয়। এইটো পৰীক্ষাত বাৰে বাৰে ৰিপিট কৰে যে পৰাবৈদ্যুতিক মেৰুকৰণ বুলিলে কি বুজা। গতিকে মই এইখিনি কথা ইয়াত লিখি দিছোঁ। চোৱা, অধ্ৰুৱীয় অণুবোৰ কোনো বৈদ্যুতিক ক্ষেত্ৰত ৰাখিলে প্ৰতিটো ধনাত্মক আধানৰ কেন্দ্ৰ বৈদ্যুতিক ক্ষেত্ৰৰ দিশত, আৰু ঋণাত্মক আধানৰ কেন্দ্ৰ বৈদ্যুতিক ক্ষেত্ৰৰ বিপৰীত দিশত কিছু পৰিমাণে স্থানচ্যুত হয়, ফলত প্ৰতিটো অণু দ্বিমেৰুলৈ ৰূপান্তৰিত হয়। ইয়াকে পৰাবৈদ্যুতিক মেৰুকৰণ বোলে। হৈছে। এতিয়া চাবা এইখিনি কি, এইটো যে মাধ্যমৰ প্ৰতি একক আয়তনত উদ্ভৱ হোৱা দ্বিমেৰু ভ্ৰামকৰ মান বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্যৰ তোমাৰ সমানুপাতিক। কি কৈছে, যে আমাৰ ইয়াত কিমান প্ৰাবল্যৰ তোমাৰ ইলেক্ট্ৰিক ফিল্ড দিম, প্ৰয়োগ কৰিম,
তাৰ ওপৰত তোমাৰ এই যিটো ধ্ৰুৱীয় অণুলৈ ৰূপান্তৰিত হোৱা প্ৰচেছ বা আমি ধ্ৰুৱীয় অণু কেতিয়া হয় যেতিয়া আমাৰ দ্বিমেৰু ভ্ৰামকৰ সৃষ্টি হয় বুজিছেনে এই তোমাৰ এতিয়া চোৱা আমি ইয়াত সাপোজ অসংখ্য কি কৰিলোঁ অধ্ৰুৱীয় অণু ইয়াত ৰাখিলোঁ এনেকুৱাকৈ এতিয়া আমি বৈদ্যুতিক ক্ষেত্ৰখন ইয়াত এপ্লাই কৰিলোঁ বা বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰত এই অধ্ৰুৱীয় অণুবোৰ ৰাখিলোঁ এতিয়া এই অধ্ৰুৱীয় অণুবোৰৰ কিমানখিনি অণুক তোমাৰ এই বৈদ্যুতিক ক্ষেত্ৰখনে ধ্ৰুৱীয় অণুলৈ ৰূপান্তৰিত কৰিব পাৰিব সেইটো এটা ইম্পৰ্টেণ্ট কথা গতিকে সেইটো নিৰ্ভৰ কৰে কি যে বৈদ্যুতিক ক্ষেত্ৰখনৰ প্ৰাবল্যৰ ওপৰত আৰু বৈদ্যুতিক ক্ষেত্ৰখনৰ প্ৰাবল্য যিমানে বেছি হ'ব এই ধ্ৰুৱীয় অণুৰ অধ্ৰুৱীয় অণুবোৰ সিমান পৰিমাণে ধ্ৰুৱীয় অণুলৈ ৰূপান্তৰিত হ'ব সেইকাৰণে আমাৰ চোৱা গতিকে আমাৰ ইয়াত কি হ'ব পি প্ৰপ'ৰ্চনেল ই এতিয়া আমি পি ইকুৱেল টু এইটো সমানুপাতিক ধ্ৰুৱক দিলোঁ আৰু এইটো আমাৰ কি গ্ৰীক আখৰ তোমাৰ চাই বুলি উচ্চাৰণ কৰা হয় এইটো গতিকে মনত ৰাখিবা এইটো চাই গতিকে এইটো সমানুপাতিক ধ্ৰুৱক আৰু ইয়াকে তোমাৰ বৈদ্যুতিক মাধ্যমটোৰ বৈদ্যুতিক প্ৰৱণতা বোলে হৈছে প্ৰৱণতা বোলে এতিয়া চোৱা এইটো হৈছে তোমাৰ দ্বিমেৰু মানে কি বৈদ্যুতিক ক্ষেত্ৰ প্ৰয়োগ কৰিলে তোমাৰ কিমান দ্বিমেৰু ভ্ৰামক সৃষ্টি হ'ব অৰ্থাৎ ধ্ৰুৱীয় অণুৰ সৃষ্টি হ'ব তাৰে এইটো এটা কোৱান্টিটিভ আইডিয়া হয় এতিয়া আমাৰ এই বৈদ্যুতিক প্ৰৱণতানো কি বস্তু এতিয়া যদি আমি ইয়াত ইকুৱেলটো যদি 1 একক বহাওঁ তেনেহ'লে আমাৰ পি ইকুৱেলটো কিমান হ'ব চাই হ'ব হৈছে এতিয়া চোৱা তেনেহ'লে আমি এনেকৈ লিখিব পাৰোঁনে যে একক বৈদ্যুতিক ক্ষেত্ৰ প্ৰয়োগ কৰিলে পৰাবৈদ্যুতিক মাধ্যম এটা সৃষ্টি হোৱা দ্বিমেৰু ভ্ৰামকক মাধ্যমটোৰ বৈদ্যুতিক প্ৰৱণতা বুলি কোৱা হ'ব হৈছে সেনেকুৱাকৈ লিখিব পাৰোঁ নিশ্চয় হৈছে গতিকে মই ইয়াত লিখিছোঁ চোৱা বৈদ্যুতিক প্ৰৱণতা একক বৈদ্যুতিক ক্ষেত্ৰ পৰাবৈদ্যুতিক মাধ্যমত প্ৰয়োগ কৰিলে যি পৰিমাণৰ দ্বিমেৰু ভ্ৰামক সৃষ্টি হয় দ্বিমেৰু ভ্ৰামক সৃষ্টি হোৱা মানে কি ধ্ৰুৱীয় অণুৰ সৃষ্টি হয় বা আমি ইয়াত ধ্ৰুৱীয় অণুৰ সৃষ্টি হয় বুলি লিখিব পাৰোঁ তাক মাধ্যমটোৰ বৈদ্যুতিক প্ৰৱণতা বোলে আৰু বৈদ্যুতিক প্ৰৱণতা চাই ইকুৱেল টু পি বাই ই হৈছে গতিকে এইখিনিত আছিল আজিৰ টপিকটোত গতিকে তোমালোকে ভালদৰে নোট কৰি লোৱা ইয়াৰ ওপৰত তোমাৰ কুৱেশ্যন প্ৰতি বছৰে সুধে যিকোনো এটা কুৱেশ্যন সুধিব পাৰে ইয়াৰ ওপৰত গতিকে তোমালোকে নোটখিনি ধুনীয়াকৈ কৰি লোৱা অতি ইম্পৰ্টেণ্ট কথা হয় এইখিনি ইয়াৰ পিছৰ অধ্যায়বিলাকত এই পৰাবৈদ্যুতিক মাধ্যম বা মেৰুকৰণৰ বিষয়ে লাগিব গতিকে তোমালোকে এইখিনি ধুনীয়াকৈ নোট কৰি লোৱা